নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বিজেপি আছে বাবেই অসমত দবদবাই আছে খিলঞ্জীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত গাতত হুমাইছে মিয়া মুছলমান অসমৰ জনতাই বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই খৰপ হৈ পৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে নিজৰ ফেচবুক একাউণ্টত এই পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মা আৰু যিসকল মিয়া মুছলমানে তুচ্ছ তাচ্ছিল্য কৰাৰ পাছতো বিজেপিক সমৰ্থন কৰিছে তেওঁলোকৰ বিৰুদ্ধেও খৰপ হৈ পৰিছে মুছাব্বিৰ আলী আহমেদে কৈছে এই ফটুৱাজনক মই এনেই ননসেন্স মুখ্যমন্ত্ৰী বুলি নকওঁ বিজেপি কৰা নীলাস মিয়াবোৰে কোন গাতত সোমাইছে হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে মিয়া মুছলমানক তুচ্ছ তাচ্ছিল্য কৰাৰ পাছতো যিসকল মিয়া মুছলমানে বিজেপি কৰি আছে তেওঁলোক হৈছে নীলাস মিয়া পৰৱৰ্তী খবৰ অসমৰ ওপৰত বাংলাদেশীৰ বুজা জাপি দি অসম ভ্ৰমণ কৰিবলৈ আহিছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ দিনাই কা বাতিলৰ লগতে অনুপ্ৰৱেশ আৰু বিদেশী নিৰ্দেশনা 2025ৰ বিৰোধিতাৰে গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদ চলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে নৰেন্দ্ৰ মোদীক শান্তিৰে মিটিং কৰিবলৈ নিদিও যি হয় হ'ব প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ উজনি অসমৰ গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে যে বিদেশীৰ বুজা অসমবাসীৰ ওপৰত জাপি দি আনন্দ কৰিবলৈ আহিছে হিয়া কেতিয়াও সহ্য কৰা নহব আন এটা খবৰ সমগ্ৰ দেশতে ভোটাৰ তালিকা নৱীকৰণৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে ভাৰতীয় নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে যে বিহাৰৰ বাহিৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াক 2026 চনৰ 1 জুনত যোগ্যতাৰ তাৰিখ হিচাপে লৈ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ চমুকৈ এছআইআৰৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগে এই বিষয়াসকলক ভোটাৰ তালিকাসমূহ নৱীকৰণ কৰিবলৈ তৎক্ষণাত আগতীয়া পুনৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে যাতে সঠিক আৰু কেৱল যোগ্য ভোটাৰকহে অন্তৰ্ভুক্ত কৰা হয় 10 ছেপ্টেম্বৰত নতুন দিল্লীত সকলো মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে দেশজোৰা এছআইআৰৰ পৰিকল্পনাৰ বাবে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এছআইআৰ প্ৰক্ৰিয়াত বুথ স্তৰৰ বিষয়াসকলে ঘৰে ঘৰে পৰীক্ষাৰ জৰিয়তে ভোটাৰৰ সবিশেষ পৰীক্ষা কৰি অনাগৰিক বা মৃত ব্যক্তিৰ দৰে ভুল ডুপ্লিকেট বা অযোগ্য ভোটাৰ যাতে ভোটাৰ তালিকাত নোসোমায় সেয়া নিশ্চিত কৰিব বুলি আয়োগে মত পোষণ কৰিছে আগন্তুক নিৰ্বাচনৰ বাবে সঠিক ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ 2025 চনৰ অক্টোবৰৰ ভিতৰত দেশজোৰা এছআইআৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ দেশত 2,60,000 জামিন আবেদন বিচাৰাধীন দুমাহৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সকলো আদালতক জামিন আৰু অগ্ৰিম জামিনৰ আবেদন দাখিলৰ দুমাহৰ ভিতৰত সিদ্ধান্ত ল'বলৈ নিৰ্দেশনা দিছে যদিহে জড়িত পক্ষৰ কাৰণে পলম নহয় দ্ৰুত ন্যায় নিশ্চিত কৰা উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো জামিনৰ সিদ্ধান্তত পলম হলে সংবিধানৰ 14 আৰু 21 নম্বৰ অনুচ্ছেদৰ অধীনত সুৰক্ষিত স্বাধীনতাৰ অধিকাৰত প্ৰভাৱ পৰে জামিন আবেদন বহুদিন বিচাৰাধীন ৰখাটো অন্যায় আৰু ন্যায়ৰ ধাৰণাৰ বিপৰীত বুলি আদালতে মত পোষণ কৰিছে পৰৱৰ্তী খবৰ মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক মা ভাৰতীৰ মূল্যৱান মুকুতাৰ লগত তুলনা কৰিছে মণিপুৰত সৃষ্টি হোৱা অশান্ত জৰ্জৰ পৰিস্থিতিৰ প্ৰায় 2 বছৰৰ পাছত মণিপুৰত ভৰি থলে প্ৰধানমন্ত্ৰী মোদীয়ে
চুৰাচান্দপুৰত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভা সম্বোধন কৰি ৮,৫০০ কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভণি কৰিছে। 2023 চনৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰায় 2 বছৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভৰি থলে মণিপুৰত। এই যাত্ৰাত বতৰেও দিলে বিধি পথালি, কিন্তু সকলো প্ৰত্যাহ্বান নেওচি প্ৰধানমন্ত্ৰীয়ে মণিপুৰবাসীক দি গ'ল শান্তি সমৃদ্ধিৰ বতৰা। মা ভাৰতীৰ এটুকুৰা মূল্যৱান মুকুতাৰ সৈতে ৰিজালে মণিপুৰক। প্ৰধানমন্ত্ৰীয়ে মণিপুৰত কেইবাটাও উপহাৰ দিয়া পৰিলক্ষিত হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ভুক্তভোগীসকলকো সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কৈছে, মই ভুক্তভোগীসকলৰ সৈতেও মনৰ কথা পাতিছো। তেওঁলোকেও এখন নতুন মণিপুৰৰ সপোন দেখিছে। তেওঁলোকৰ চকুতো নতুন সূৰুজৰ প্ৰভাতৰ ৰেঙনি দেখিছো। শান্তিৰ এই পথেই সকলোকে দিব সমৃদ্ধিৰ বতৰা। মণিপুৰক মা ভাৰতীয় মুকুতাৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'ব ঋণ। 16 ছেপ্টেম্বৰত ল'ব 1500 কোটি টকাৰ ঋণ। 2 ছেপ্টেম্বৰত লৈছিল 800 কোটি টকাৰ ঋণ। 26 আগষ্টত লৈছিল 450 কোটি টকাৰ ঋণ। 5 আগষ্টত লৈছিল 900 কোটি টকাৰ ঋণ। ঋণৰ বোজাত দেউলীয়া হৈ পৰিছে চৰকাৰ। তাৰ পাছতো ঋণ লোৱাত ব্যস্ত চৰকাৰ। আন এটা খবৰ, আজি প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব। অসমলৈ আহি নতুন কিবা কথা কোৱাৰ আগতে ৰাইজক প্ৰশ্নৰ উত্তৰ দিয়ক। প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন কৰিছে। 2014 চনত প্ৰতিশ্ৰুতি দিছিল 16 মেৰ পাছত এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰিব। তালি টোপোলা বান্ধি অসম এৰিব লাগিব। 11 বছৰত কিমানজন অনুপ্ৰৱেশকাৰীক মোদী চৰকাৰে বিতাড়িত কৰিলে তাৰ উত্তৰ দিয়ক। পৰৱৰ্তী খবৰ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি লাপাঙৰ দেহাৱসান। 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, ৰাছিয়াত ভয়ংকৰ ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 7.1। পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাছিয়া। আন এটা খবৰ, ভাৰতক শক্তিশালী কৰিবলৈ প্ৰতিজনে কাম কৰিব লাগিব। এবাৰ এই মন্তব্য কৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে। মোহন ভাগৱতে কৈছে, ভাৰত শক্তিশালী হলে আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ কি অৱস্থা হ'ব সেই ভাবিয়েই বিশ্ব এতিয়া শংকিত হৈ পৰিছে, আৰু তাৰ কাৰণেই ভাৰতৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছে। নাম উল্লেখ নকৰাকৈ আমেৰিকাৰ শুল্ক নীতিক লৈ মন্তব্য কৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে।